ফাইনেলি NSQF লেভেল 1 যি সাৰ্টিফিকেটখনৰ কথা মই ইতিমধ্যে বহুকেইটা ভিডিঅ' বনাইছো মোৰ এইখন বাই পোষ্ট এই দেখিছে বুক পেষ্ট NISD এটো স্পিড পোষ্টত আহিছে এটো স্পিড পোষ্টৰ নাম্বাৰ তাৰপৰা এটো যদি চাই টু এড্ৰেছ মোৰ নিজৰ নামটো আছে ফাদাৰ্স নেম মোবাইল নাম্বাৰ ভিলেজ গৰগো পোষ্ট অফিস বেটেনা ডিস্ট্ৰিক্ট শিৱসাগৰ ষ্টেট আসাম পিন 785663 আৰু তললে যদি চাই NISD নেশনাল ইনষ্টিটিউট অফ স্কিল ডেভেলপমেন্ট NISD ফুল ফৰ্ম হল নেশনাল ইনষ্টিটিউট অফ স্কিল ডেভেলপমেন্ট আৰু ইয়াতে এটো তলতে এটা পইণ্ট লিখা আছে NISD প্লট নাম্বাৰ 9 খানা ৰেসিডেন্সি নিয়াৰ জয়শ্ৰী ভি ঠাকৰা কটা ৰাজ মানে এখিনি এড্ৰেছ কিনি দিছা ইমেইল এটো দেখিছে এটো সম্পূৰ্ণ পার্মানেন্ট মানে পুরা পুনন ফেক সার্টিফিকেট নহয় পুরা জেনুইন মানে একদম অরিজিনাল সার্টিফিকেট হয় ইমেইলটো হৈছে national-skill-institute@gmail.com এটো মই ইতিমধ্যে খুলিলো আপোনালোকৰ যেটো মোৰ 19 তাৰিখে আসাম পুলিচৰ যি কুকমেনৰ ভাইভা আছিল তাত এখন মই দেখাই থৈ আহিছো ৰিজাল্ট কি হয় আৰু ভগৱান জানিব আৰু এটো মানে আপোনালোকৰ আনবক্সিং মই কৰি অকমান দেখাম মানে ইয়াৰ ভিতৰত কি আছে এটো এনেকে আহিছে আপোনালোকৰ NSQF লেভেল 1 অৰিজিনাল সাৰ্টিফিকেটটো কেনেকৈ আহে হেতুকে দেখাইছো আহক এতিয়া আমি খুলি ইয়াৰ ভিতৰত কি আহিছে অকমান চাই লওঁ এটো আমি যেটো পেকেজ আহিছিল পেকেজটো খুলিলো ইয়াতে এখন অৰিজিনাল মেইন সাৰ্টিফিকেটখন ইয়াত লিখা আছে স্কিল ইণ্ডিয়া তাৰপৰা এফালে NSDC ফুল ফৰ্ম হল নেশনাল স্কিল ডেভেলপমেন্ট কৰ্পোৰেচন অফ নেশনাল স্কিল ডেভেলপমেন্ট কৰ্পোৰেচনে হয় নেকি এনে এটো মই একজেক্টলি ধৰিব পৰা ফুল ফৰ্মটো তাৰপৰা এটা সাৰ্টিফিকেট আপোনাৰ দিস ইজ টু ক্ৰিটিফাই ডেট মিস্টাৰ নিৰঞ্জন বৰা সন অফ টুকেদাৰ নাৰায়ণ বৰা দেউতাৰ নাম তাৰপৰা এটো ষ্টুডেন্ট আইডি যেটো মেইন আইডি আপোনালোকৰ বাইচান যদি চাকৰি পাবলৈ এই আইডিটো ভেৰিফিকেশন হ'ব তাৰ পিছত ইয়াত দিছে হেজ সাকসেসফুলি কমপ্লিটেড মানে পুৰা সফল হৈছে ফুড প্ৰডাকশন নেশনাল NSQF লেভেল 1 কোর্স মানে যে ন্যাশনাল স্কিল কোয়ালিফিকেশন সার্টিফিকেটৰ যেটো কোর্স আছে আৰু ইয়াৰ যদি মোৰ গ্ৰেডটো চাই এই গ্ৰেড পাইছো দেখিছে উইথ গ্ৰেড মানে ফাৰ্স্ট ডিভিজন পাইছো বুলি ধৰিব পাৰে গ্ৰেড A পাইছো তাৰপৰা দিছে যে ইয়াত মেৰিটৰিয়াম এডুকেশন OPC প্ৰাইভেট লিমিটেড ডেটটো মোৰ কোনটো ডেটৰ ইস্যু কৰিছিল এখন সাৰ্টিফিকেট ডেট অফ ইস্যু 27 জানুৱাৰী 2025 বৰ বেছি দিন হোৱা নাই মই আপোনালোকক যেতিয়া এপ্লাই কৰিছিল তেতিয়া নিশ্চয় ভিডিঅ' বনাইছিল এইখিনি সাৰ্টিফিকেটখন ইয়াত মাজত সোমাই আহিছে তাৰপৰা আৰু এইখিনি ইয়াত আপোনাৰ ইনষ্টিটিউটৰ যিখিনি আপোনালোকৰ যিখিনি নিয়ম প্ৰণালী আছে এইখিনি ধুনীয়াকৈ ইয়াত দিছে এখন লগত এনেকৈ আহে কেৰিয়াৰ পইণ্ট ইনষ্টিটিউট অফ স্কিল ডেভেলপমেন্ট আপোনালোকৰ তাৰপিছত এইফালে NSQF এলিজেন্ট কি দিছে ধৰিব নাই এলিজেন্ডেড কোর্স প্রফেশনাল কোর্স মানে এখন এনেকৈ ইয়াত আপোনাৰ নিয়ম কানুনবোৰ গোটেইখিনি লিখা আছে যেটো এটো অনলাইন কোর্সে হয় আপুনি এখন ভালদৰে চাই ল'ব যদি এপ্লাই কৰে আপোনালোকৰ এখন ভালদৰে চাব লাগিব ইয়াত মানে গোটেইখিনি আপোনালোকৰ ইয়াৰ যিখিনি কোৰ্সৰ নিয়ম প্ৰণালী কি শিকোৱা হয় কি কথা মানে গোটেই ইন্ট্ৰোডাকশনখন ইয়াতে আছে আহক এতিয়া আৰু যিসকলেটো জানে NSQF লেভেল 1 ৰ গুৰুত্বখিনি আৰু যিসকলে নাজানে এতিয়া মই ধুনীয়াকৈ বুজাই দিম এখন মই ফাইনালি যিমতে অনলাইনতে এপ্লাই কৰিছিলো কেনেকৈ বনালো কি কথা ইয়াৰ কামটো কি হ'ব এখন মোৰ কি কামত আহিব গোটেইখিনি কথা আপোনালোকক ডাইৰেক্ট আপোনালোকক ফেস টু ফেস আপোনালোকক বুজাই আছো ভিডিঅটো শেষলৈকে চাব নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনালি যেহেতু মোৰ NSQF লেভেল 1 সাৰ্টিফিকেটটো আহি গল ইয়াৰ গুৰুত্বটো কি যিসকলেটো জানে নিশ্চয় জানে যিসকলে নাজানে আপোনালোকে ভালদৰে চাই লব কি হল আগতে যিখিনি আমাৰ ইণ্ডিয়াৰ পাৰামিলিটাৰী ফোৰ্স আছিল BSF CISF ITBP SSB CRPF আসাম ৰাইফলকে ধৰি যিখিনি কুকমেনৰ পোষ্ট আছিল তাৰ পোষ্টখিনি আপোনালোকৰ এতিয়াও যিখিনি CISFৰ বৰ্তমান টেডমেনৰ কুকমেনৰ পোষ্ট অনলাইন এপ্লাই হৈ আছে তাত কিন্তু লাগু কৰা নাই মানে যিখিনি কুকমেনৰ পোষ্ট আছিল কুকমেন ওয়াটাৰ কেৰিয়াৰ পোষ্ট আছিল তাত আপোনালোকে এপ্লাই কৰিবলৈ সিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিছিল 2024 লাষ্টৰ ফলৰ পৰা 25ৰ পৰা আপোনালোকে এটা নিয়ম তাত সংযোজন কৰিছে যত নেকি NSQF লেভেল 1 সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে আপোনালোকে পোষ্টখিনি এপ্লাই কৰিব পাৰিব কিন্তু কি কথা এইটো নিয়মটো আছিল আপোনালোক প্ৰযোজ্য হৈছিল ইতিমধ্যে ITBP যদি চাই 819টা পোষ্ট ওলাইছিল তাত NSQF লেভেল 1 সাৰ্টিফিকেট বিচাৰিছিল যাৰ আছে জেনেৰেল সাৰ্টিফিকেট তেওঁলোকে এপ্লাই কৰিব পৰা কৰিছিল কিন্তু সাৰ্টিফিকেটটো বৰ্তমানলৈকে ভেৰিফিকেশনটো কৰা নাই যেতিয়া লাষ্ট ষ্টেপত ভেৰিফিকেশন কৰিব যিসকল সাৰ্টিফিকেট নোহোৱাকৈ কোৱালিফাই কৰিব গোটেইকেইটা ষ্টেপ ফিজিক্যাল বহুতে কোৱালিফাই কৰিলে মেডিকেল ফিজিক্যাল তাৰপিছত এক্সাম কোৱালিফাই কৰি যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিব তেওঁলোক ওলাই যাব কিন্তু ডেটটো আপোনালোকৰ লাষ্ট ডেটৰ আগত হ'ব লাগে নে এপ্লাই হোৱা বা কেতিয়া লাগে এইখিনি কথা স্পষ্টকৈ নটিফিকেশনত দিয়া নাই সেইকাৰণে কেণ্ডিডেটখিনি অকমান মানে
হেৰিটো অলপ উল্লাহটো বেছি হৈ আছে লাষ্টত যেতিয়া ভেৰিফিকেশ্যন কৰিব যাৰ ফেক চাৰ্টিফিকেট পাব তেওঁলোকক উলিয়াই দিব আৰু সেনেকুৱা হৈছে যিহেতু 2021ত যিখিনি BSFৰ পোষ্ট ওলাইছিলে তাত NSQF লেভেল 1 চাৰ্টিফিকেট বিচাৰিছিলে বহুতে কি হয় কম্পিউটাৰ দোকানত এডিট কৰি বা নিজে ফেককে চাৰ্টিফিকেট বনাই বহুতে চাকৰিও পাইছিলে চাকৰি পাই অহা পিছতো আকৌ ট্ৰেইনিং কৰাৰ পিছত ওলাই দিলে এতিয়া কেছ লাগি আছিলে সেইখিনি লাগি আছে বৰ্তমান যিমানখিনি গম পাওঁ মই বৰ্তমান সেইখিনি ভেকেঞ্চি পেণ্ডিং হৈ আছে BSFৰ ভেকেঞ্চি বৰ্তমানলৈকে 21 চনৰ পৰা ওলোৱা নাই এতিয়া কি হ'ল ITBPত যেহেতু NSQF লেভেল 1 লগা ফুড প্ৰডাকশ্যনৰ আপোনালোক কিটচেন ছাৰ্ভিচ নামৰ পোষ্টখিনি অলৰেডি ওলাই গ'ল ফিজিকেল টেষ্টটো হৈ গ'ল খুব সোনকালে ৰিটেন এক্সাম হ'ব যিসকলে কোৱালিফাই কৰি আছে কমেণ্ট কৰিব কোনে কোনে কৰি আছে আৰু তাৰপিছতে আহিলে BSF মষ্ট ইম্পৰ্টেণ্ট পোষ্ট হ'ল BSF কুকমেনৰ পোষ্ট যিখিনি ওলাব কুকমেন আৰু ৱেটাৰ কেৰিয়াৰ পোষ্ট তাৰপিছত CRPF আহিবই মানে কোনো কথা নাই 2025ৰ লাষ্টৰ ফালে বা 26ৰ প্ৰথমতে আহিব তাৰপিছত আহিলে আছাম ৰাইফলৰ বৰ্তমানলৈ কুকমেনৰ পোষ্ট ওলোৱা নাই বহুত দিনেই হ'ল আপোনাৰ 22-23 মানৰ পৰা 21-22 মানৰ পৰা ওলোৱাই নাই কুকমেনৰ পোষ্ট আৰু CRPF ইতিমধ্যে হৈ গ'ল ট্ৰেডমেন টেকনিকেলৰ লগত ইয়াৰ পিছত আগন্তুক দিনত যিখিনি CISFৰ বাদে CISFৰ কিন্তু ওলাই গ'ল তাত NSQF লেভেল 1 চাৰ্টিফিকেট থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰে নাথাকিলেও পাৰে আৰু যাৰ চাৰ্টিফিকেট থাকিব তাৰ টেট টেষ্ট যিহেতু অনুষ্ঠিত হ'ব টেট টেষ্টটো আপোনালোকৰ নাম্বাৰটো দি দিব তাত কোনো টেট টেষ্ট দিবলগীয়া নাথাকে এতিয়া মূল কথাটো ক'বলৈ গ'ল এইখনৰ মেইন টাৰ্গেটটো হৈছে BSF আৰু BSFৰ আগন্তুক যেতিয়াই ভেকেঞ্চি ওলাব মানে গোটেইখিনি পাৰামিলিটেৰী ফ'ৰ্চৰ তাত আপুনি যদি কুকমেনৰ পোষ্টত এপ্লাই কৰে কুকমেন ৱাটাৰ কেৰিয়াৰ পোষ্টত যদি এপ্লাই কৰে আপোনাৰ NSQF লেভেল 1 চাৰ্টিফিকেটটো যদি থাকে আপুনি চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব পাৰে কিন্তু আপোনালোকৰ ফিজিকেল টেষ্টৰ লগতে বা ফিজিকেল টেষ্ট যেতিয়া দিবলৈ যাব তাত টেট টেষ্ট অনুষ্ঠিত হ'ব কুকমেনত কৰিলে ৱাটাৰ কেৰিয়াৰত কৰে যি পোষ্টৰ লগত যিহেতু টেট টেষ্ট অনুষ্ঠিত হয় কুকমেনত যদি আপুনি এপ্লাই কৰে তেতিয়া এই চাৰ্টিফিকেটটো যদি থাকে কুকমেনৰ আপোনাৰ টেট টেষ্টত পাছ কৰাই দিব ITBPত স্পষ্টকৈ লিখাই আছে তাত কোনো ধৰণৰ টেট টেষ্ট নলয় মানে যাৰ এইটো চাৰ্টিফিকেট থাকিব আৰু বিশেষকৈ ITBP পোষ্টখিনি অল ইণ্ডিয়া লেভেলত কাট অফটো মাৰিব আৰু যি BSFৰ পোষ্ট ওলাব বা CRPFৰ পোষ্ট ওলাব এই পোষ্টখিনিত প্ৰতিটো ষ্টেট ৱাইজ ভেকেঞ্চি বেলেগ বেলেগকৈ দিয়ে এতিয়া BSFত মেইন মই টাৰ্গেট কৰিছোঁ আপোনালোকক BSFত চাওঁ আগতে আমি দেখিছোঁ বা CRPFত দেখিছোঁ যিখিনি কুকমেনৰ পোষ্ট ওলাই আপোনালোকৰ কোনো জ'ন ৱাইজ নহয় বা অল ইণ্ডিয়া লেভেলত কাট অফ নহয় BSFৰ পোষ্টখিনিত আপোনাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট দিয়ে আৰু যদি এইটো লাগু কৰি দিয়ে ইতিমধ্যে কৰিছে 21 চনত আপোনালোকৰ BSFৰ যিকেইটা কুকমেনৰ পোষ্ট ওলাব তাত অনলি আপোনাৰ যাৰ NSQF লেভেল 1 চাৰ্টিফিকেট থাকিব কুকমেনৰ পোষ্টকেইটা আৰু ৱাটাৰ কেৰিয়াৰ পোষ্টকেইটা সেই চাৰ্টিফিকেটখন থাকিলেহে মানে আপোনালোকে এপ্লাই কৰিব পাৰিব তেতিয়া কিয় আমাৰ অসমত মিনিমাম 50 পৰা 100ৰ ভিতৰত কুকমেনৰ পোষ্ট থাকিবই আপোনালোকে যিমান হ'লেও যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া মই ভিডিঅ' বনাই আপোনালোকে চাব তেতিয়া কি হ'ব আমাৰ অসমত NSQF লেভেল 1 NSDC চেণ্টাৰ নাই নেকি মই এতিয়ালৈকে গম পোৱা নাই আছে যদি আপোনালোকে যদি জানে জনাব মানে BSFৰ যিকেইটা পোষ্ট ওলাব বা CRPFৰ যিকেইটা পোষ্ট ওলাব তাত আপোনালোকৰ NSQF লেভেল 1 চাৰ্টিফিকেটটো লাগিবই পাক্কা মানে যিসকলৰ থাকিব তেওঁলোকেহে এপ্লাই কৰিব পাৰিব তেতিয়া আমাৰ অসমৰ ফালৰ পৰা কিমান সুবিধা হ'ব চাওক আপোনালোকে যিটো কোৱালিফাই মাৰ্ক থাকে আপোনালোকৰ কোৱালিফাই যদি 100 মাৰ্কৰ এক্সাম যদি হয় তেতিয়া আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কিঙো নাথাকে জাষ্ট 30 পালে OBC MOBC হওক বা SC ST 25% পালে আপোনালোকৰ পাছ কৰে তেতিয়া আপোনালোকৰ হয়তো বহুত কম নম্বৰত চাকৰি পোৱাৰ চান্সটো থাকিব যিহেতু মোৰ GD বয়সবিলাক প্ৰায় শেষ হৈ যায় আপোনালোকে জানে সেইবাবে মই এই চাৰ্টিফিকেটটো তৈয়াৰ কৰি থৈছোঁ প্ৰস্তুত কৰি থৈছোঁ আপোনাৰ যেতিয়াই ভেকেঞ্চি আহিব তেতিয়াই তাত মই এপ্লাই কৰি আপোনালোকৰ তাৰ ফাইদাটো ল'ব পাৰিম আৰু যিসকলেতো জানে ইয়াৰ গুৰুত্বটোৰ কথা বহুত ভালকৈ জানে যিয়ে নাজানে মই কৈছোঁ আপোনালোকেও যদি ইচ্ছা কৰে এখন চাৰ্টিফিকেট এতিয়াও সময় আছে হাতত আপোনালোকে যদি বনাব বিচাৰে বনাব পাৰে নিজে ৰিস্ক ল'ব লাগিব খালি আপোনাৰ সেইটো ৰিস্ক কোনেও ল'ব নোৱাৰে যিহেতু আমাৰ অসমত চেণ্টাৰ নাই বাহিৰৰ মানুহৰ লগত মই পাতি পেলানি বনাইছোঁ উত্তৰ প্ৰদেশৰ এজনৰ লগত আপোনাৰ ক'ত কেনেকৈ বনাইছোঁ কি কথা কেনেকৈ আপোনালোকে বনাব পাৰিব নিজৰ ৰিস্ক ল'ব লাগিব এটা পে'মেণ্ট কৰিব লাগিব আপোনালোকে অনলাইনত ক্লাছ হ'ব ক্লাছ কৰিব লাগিব সেইখিনি যদি ৰিস্ক ল'ব পাৰে তেন্তে আপোনাৰ ডেছক্ৰিপশ্যনতে এটা ভিডিঅ' লিংক পাব সেই ভিডিঅ'টোৰ লিংকত গৈ গোটেই ভিডিঅ'টো চাই লওক যদি আপুনি বনাওঁ বুলি ভাবে তেন্তে সেই লিংকৰ পৰা ভিডিঅ'টো চাই লওক বনাই পেলানি আপোনাৰ যদি বনাব বিচাৰে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু তাৰ ৰিস্কটোৰ কথা মই আগতে কৈছোঁ মই ল'ব নোৱাৰিম আপোনাৰ নিজৰ ৰিস্ক নিজেই ল'ব লাগিব আপুনি যিহেতু পে'মেণ্ট কৰিব লাগিব হয়তো আপোনাৰ পে'মেণ্টটো যদি বাই চান্স তেখেতে আপুনি অনলাইনত পে'মেণ্ট কৰি দিয়াৰ পিছতে যিহেতু চাৰ্টিফিকেটটো বনিব সেই পে'মেণ্টটো কৰাৰ পিছত যদি চাৰ্টিফিকেটটো কিবা কাৰণত নাহে তেতিয়া সেইটো ৰিস্ক মই ল'ব নোৱাৰিম এইটো কথা স্পষ্ট কৰি দিয়া হ'ল আৰু নেক্সট গুৰুত্বটো হ'ল আপোনালোকৰ যিহেতু কিটচেন ছাৰ্ভিচৰ নামত যিখিনি পোষ্ট ওলাব CISFৰ বাদে CISFতো সেইটো লাগু হোৱা নাই মই কৈছোঁ যিখিনি BSF CRPF ITBP আছাম ৰাইফলৰ আগন্তুক দিনত আহিব তাৰপিছত SSB আহিব সেই ভেকেঞ্চিখিনিত যাৰ NSQF লেভেল 1 চাৰ্টিফিকেট লাগু কৰি দিলে মানে যেতিয়া কৰি দিব তেতিয়া আপোনাৰ GD বিলাকত যদি চাই GD আপোনালোকৰ হাইটটো লাগে আমাৰ অসমৰ ল'ৰাৰ কাৰণে লাগে 165 চেণ্টিমিটাৰ আৰু ছোৱালীৰ কাৰণে লাগে OBC জেনেৰেল EWSৰ কথা কৈ আছোঁ মই আৰু OBC জেনেৰেল EWS SC কথা কৈ আছোঁ আৰু ছোৱালী যদি হয় তেতিয়া 155 চেণ্টিমিটাৰ হাইট লাগে
আৰু এই চাৰ্টিফিকেটটো যেতিয়া লাগু কৰিব আপোনালোকে কিটচেন ছাৰ্ভিচ নামত যেতিয়া আপোনালোকৰ ভেকেঞ্চিখিনি ওলাব কুকমেন আৰু ৱাটাৰ গিয়াৰ পোষ্টখিনি তাত হাইটটো কম লাগিব তেতিয়া আমাৰ অসমৰ কাৰণে 162.5 সেণ্টিমিটাৰ হাইট হ'লেও আপোনাৰ NSQF লেভেল 1 চাৰ্টিফিকেট লাগু কৰি দিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ বডিটো ইভত যদি GD পোষ্টবিলাকত 70-80 সেণ্টিমিটাৰ যদি নৰ্মেল লাগে এই চাৰ্টিফিকেট যেতিয়া লাগু কৰিব আগন্তুক দিনত যেতিয়া BSFৰ ভেকেঞ্চি আহিব CRPO ভেকেঞ্চি আহিব SSB ভেকেঞ্চি আহিব ITP ইতিমধ্যে হৈ গ'ল আহিব আকৌ পুনৰ আহিব যেতিয়া আপোনাৰ 77 সেণ্টিমিটাৰ নৰ্মেল চেষ্ট হ'লে এপ্লাই কৰিব পাৰিব আৰু মেইন কথাটো হ'ল আপোনালোকৰ যাৰ হাইট চেষ্ট কম আছে তেওঁলোকে যদি এখন চাৰ্টিফিকেট বনাই ৰাখে তেন্তে আপোনালোক ফৌজত যোৱাৰ যিটো সপোন আছে সেই সপোনটো দিঠক কৰিব পাৰিব আৰু নেক্সট কথা হ'ল আপোনালোকৰ ছোৱালীও ঠিক তেনেদৰে আপোনাৰ 155 যদি হাইট লাগে GD পোষ্টবিলাকত তেন্তে ইয়াত 150 সেণ্টিমিটাৰ হাইট হ'লে আপোনালোকৰ এপ্লাই কৰিব পাৰিব আৰু তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনালোকৰ বয়স এইজটো যিহেতু GD যিবিলাকৰ পোষ্ট থাকে বা ট্ৰেডমিলৰ যি বাৰ চাফাইৱালা পোষ্ট ওলায় তাত যদি আমি দেখোঁ প্ৰায়খিনি 18 বছৰৰ পৰা 23 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে কিন্তু এই চাৰ্টিফিকেটটো যেতিয়া আপোনালোকৰ লাগু কৰি দিব NSQF লেভেল 1 ইতিমধ্যে আমি ITBPত দেখিছোঁ ITB আগতে কুকমেনবিলাকত 18 পৰা 23 বছৰলৈকে পাৰে যেতিয়া আপোনাৰ NSQF লেভেল 1 চাৰ্টিফিকেটটো জাৰি যেতিয়া কৰি দিলে তেতিয়া আপোনাৰ এইজটো জেনেৰেল EWS SC কাৰণে জেনেৰেল EWSৰ কাৰণে আপোনালোকৰ 18 পৰা জেনেৰেলৰ কাৰণে মানে 25 বছৰ কৰি দিলে কথাটো ভালদৰে বুজি পাই ল'ব আৰু লগত 3 বছৰ প্লাছ কৰি দিওঁ OBC সকল আৰু লগত SC ST হ'লে 5 বছৰ প্লাছ কৰি দিওঁ মানে মিনিমাম 30 লৈকে আৰু OBC হ'লে 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব মানে এই চাৰ্টিফিকেটটো থাকিলে আপোনাৰ কিবা নহয় কিবা এটা কাম আহিবই যদি হাইট চেষ্ট কম আছে তেতিয়া আহিব কামত তাৰপিছত বয়স যদি পাৰ হৈ গৈছে তেন্তে বয়সটো যিটো ইয়াত ৰিলেক্সেশ্যন দিব তেতিয়া বয়সৰ আপোনালোকৰ ৰিলেক্সেশ্যনটো ল'ব পাৰিব আৰু ৰানিংবিলাক ইমান হাৰ্ড নহ'ব BSF হ'লে 5 কিলোমিটাৰ ৰানিং কৰিবই লাগিব এইখিনি আপুনি ফিজিকেল ফিটনেছটো কৰি ৰাখক ভালকৈ তাৰপিছত আৰু এক্সামটো কোৱালিফাই মাৰ্কতে আপুনি চাকৰি পাব কিয়নো আমাৰ অসমৰ কাৰণে যেতিয়া এক্সট্ৰাকৈ পোষ্ট থাকিব তেতিয়া অসমত এতিয়া খুব বেছি 50টা ল'ৰাও নাই চাগে এখন চাৰ্টিফিকেট থকা মই যিমানখিনি মোৰ আইডিয়া কৰিছোঁ হয়তো থাকিব পাৰে মই য'ত বনাইছিলোঁ যেতিয়ালৈকে বনাইছিলোঁ তেতিয়া আপোনালোকৰ খুব বেছি 15 পৰা 20টা ল'ৰাইহে বনাইছে বুলি কৈছে তাকো সম্পূৰ্ণ কমপ্লিট হোৱা নাছিলে মই যেতিয়ালৈকে বনাইছিলোঁ বৰ্তমান হ'ব পাৰে মিনিমাম 100ৰ মানে কম্পিটিশ্যনটো অলপ কমি যাব ইভাগে যদি 10,000 ল'ৰাৰ লগত কম্পিটিশ্যন হয় বেলেগ পোষ্টত এইখন চাৰ্টিফিকেট যেতিয়া বিচাৰি দিব তেতিয়া বহুতো চাৰ্টিফিকেট নাথাকিব এপ্লাই কৰিব নোৱাৰিব তেতিয়া 100টাৰ ভিতৰত আপুনি কম্পিটিশ্যন হ'ব যদি আপোনাৰ ভাগ্যত থাকে যদি কপালত থাকে তেন্তে চাকৰিটো পাবলৈ সক্ষম হ'ব এইখিনিয়ে গোটেই কথাখিনি বুজাই দিলোঁ NSQF লেভেল 1 মোৰ চাৰ্টিফিকেট আহিলে মই কেনেকৈ বনালোঁ কি কথা আৰু যদি বনাব বিচাৰে ডেছক্ৰিপশ্যনত যিটো ভিডিঅ' লিংক পাব সেই ভিডিঅ'টোত গৈ আপোনাক ধুনীয়াকৈ চাই নিজৰ ৰিস্ক লৈ নিজে যদি বনাব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব মই আপোনালোকক যিমানখিনি বাৰু সহায় কৰি দিম আপোনালোকে বনাই ল'ব পাৰে এইখিনিয়ে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ যিকোনো আপডেট পাবৰ বা চৰকাৰী চাকৰি যদি বিচাৰি আছে আপুনি সপোনবিলাক দি থক কৰিব পাৰিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতো জইন হৈ ল'ব টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতো আপোনালোকে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা আইডি দিছোঁ নিৰঞ্জন বৰা সেইটো ফ'ল' কৰি ৰাখিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আপোনাৰ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।